हेलो फ्रेंड्स এই যে দেখিছে মেৰী আমাৰ ঘৰত প্ৰথম দিনাখনি বহুত সৰু আছিল তথাপিও আমি বহুত মৰমত ভয়বে তাক ডাঙৰ দীঘল কৰিলো আৰু আপোনালোকে যে দুইটা দেখিছে দুইটা আমাৰ নহয় এটা আমাৰ আনটো বেলেগৰ হলেও দুইটা সৰু বাবে দুইটাকে একেলগে ৰাখিছো অলপকৈ পাখিও গজিছে দুইটা অলপ ডাঙৰ হৈছে আৰু এয়া আমাৰ ঘৰত 5 নম্বৰ দিনাখনি যেহেতু আমাৰ ঘৰত বহুত গৰম পৰিছিল সেইবাবে দুইটাকে বাহিৰলৈ উলিয়াই আনিলো আৰু এয়া আমাৰ মেৰী অকলশৰীয়া হৈ গ'ল কিয়নো 7 নম্বৰ দিনাখনি আনটো মেৰীক লৈ গ'ল আৰু সি অকলশৰীয়া হৈ গ'ল সেইবাবে অকলশৰীয়া অনুভৱ নহবলৈ তাক আমি মানুহৰ সংগ দি থাকোঁ আৰু সি দেখিছে নহয় অলপকৈ তাৰ সেউজীয়া পাখিখিনি গজিছে আৰু এয়া সি দেউকাখন মেলিবলৈ চেষ্টা কৰিছে আৰু তাক কিবা এটা খোৱাৰ পাছতে তাৰ টোপনি আহে য'তে পায় সি ততে শুই দিয়ে আৰু সি প্ৰায় মোৰ খোৱা বিছনাখনতে থাকে আৰু সি আমাৰ মাতবোৰ বুজি পাব ধৰিলে আৰু সি যিমানেই ডাঙৰ হৈ আহিছে আমাৰ মৰমবোৰ তালৈ বহুত বাঢ়ি গৈছে তাক 20 মে তাৰিখে আমাৰ ঘৰলৈ আনিছিলোঁ আজি 20 জুন তাৰ সম্পূৰ্ণ আমাৰ ঘৰত এমাহ হ'ল তাক আশীৰ্বাদ কৰিব যাতে সি ভালকৈ আমাৰ ঘৰত জীয়াই থাকে